এতিয়া সগুণ ভক্তিক আমি আশ্ৰয় কৰিম নে সগুণ ভক্তিক আমি এৰি দিম, কোনটো কৰিম, ইয়াৰ বিষয়ে জ্ঞান কিন্তু এতিয়ালৈকে নাই দিয়া। এৰিম নে ধৰিম তাৰ বিষয়ে ভাগৱতৰ পদে আমাক ক'ব। কিন্তু কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত বৰ্তমান পদবন্ধে ক'লে যে প্ৰকৃততে ভক্তি বহুবিধ নহয়, কিন্তু প্ৰকৃততে ভক্তি বহুবিধ হয়। কিয় হয়, কেনেকৈ হয়, উত্তৰটো দিছে। কিন্তু প্ৰকৃততে যে নহয় এইটো আমাক পাছত ক'ব। এতিয়া হয় বুলি কোৱাৰ পাছত আমি তাৰ নাম পালোঁ নিৰ্গুণ সগুণ ভক্তি, আৰু সেই সগুণ ভক্তি আমি আশ্ৰয় কৰিম নে এৰিম তাৰ বিষয়ে পদে ক'ব। এগৰাকীয়ে পুনৰ আগবঢ়াই দিব। কৃষ্ণ শুনিও ক সভাসদ তৃতীয় স্কন্ধৰ পদ বুজিও ক ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত কৰি তাংক পৰিহাৰ নিৰ্গুণক কৰিও আশ্ৰয় দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিৰ কৰি নানা ভাগ এতেকে নিৰ্গুণ ভক্তি ধৰি দৃঢ় কৰি তেবে ঈশ্বৰক পাইবা লাগ। কৃষ্ণ গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে সেই সভাসদবৰ্গ, সেই সুধীবৃন্দ তৃতীয় স্কন্ধত কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত ভক্তিৰ নিৰ্ণয় দৰ্শন কৰালে যে ৮১বিধ ভক্তি নাম সগুণ ভক্তি আৰু সগুণ ভকতি যত। এই যিমানবিলাক সগুণ ভক্তি দৰ্শন ইতিমধ্যে কৰোৱা হ'ল, এইবিলাকক কৰি তাংক পৰিহাৰ, ইয়াক তোমালোকে এৰি দিয়া। বিপৰীতে নিৰ্গুণক কৰিও আশ্ৰয়, তোমালোকে নিৰ্গুণ ভক্তিক আশ্ৰয় কৰা। এতিয়া নিৰ্গুণ ভক্তি কি তাৰ বিষয়ে আমাক পদে ক'ব। দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিৰ কৰি নানা ভাগ। চোৱাচোন কপিল প্ৰভুৱে কেনেকৈ কৃপা কৰি জীৱ সন্তানৰ প্ৰতি কৃপা কৰিবৰ নিমিত্তে মাতৃ দেৱহূতিক কোৱাৰ চলেৰে আমি সমস্ত তেওঁৰ সন্তানস্বৰূপ জীৱৰ প্ৰতি উপদেশ প্ৰদান কৰিলে ভক্তিৰ নানানটা ভাগ দেখুৱাই দেখুৱাই এতেকে নিৰ্গুণ ভক্তি ধৰিও ক দৃঢ় কৰি, সেইকাৰণে নিৰ্গুণ ভক্তিক আশ্ৰয় কৰা। কি কাৰণে? কাৰণ কপিল প্ৰভুৱে সিদ্ধান্ত দিলে তেবে ঈশ্বৰক পাইবা লাগ, তেতিয়াহে ঈশ্বৰৰ কৃপা তোমালোক সন্তানস্বৰূপ জীৱই লাভ কৰিব পাৰিবা। কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে যে মই ক'ত থাকোঁ, মই থাকোঁ নিৰ্গুণ ভক্তিৰ মাজত, আৰু সেইকাৰণে মই কৈছোঁ তোমালোকে নিৰ্গুণ ভক্তি আশ্ৰয় কৰা, কিয়নো মই নিৰ্গুণ ভক্তিৰ মাজত থাকোঁ। তোমালোকে যদি বিপৰীতে সগুণ ভক্তিক আশ্ৰয় কৰি থাকা, মোৰ কৃপা লাভ কৰিব নোৱাৰিবা, কাৰণ মই সগুণ ভক্তিৰ মাজত নাথাকোঁ। তাৰমানে ভগৱন্ত নথকা স্থানো আছে বুলি শাস্ত্ৰই আমাক ইতিমধ্যে প্ৰকাশ কৰিছে। ভগৱন্ত নাই ক'ত? ভগৱন্ত সৰ্বত্ৰতে বিৰাজমান। অথচ ভগৱন্ত কপিলে নিজ মুখে প্ৰকাশ কৰিছে যে মই সগুণ ভক্তিৰ লগত কিন্তু নাথাকোঁ, মই নিৰ্গুণ ভক্তিৰ লগতহে থাকোঁ। এতিয়া নিৰ্গুণ ভক্তিৰ লগত কেনেকৈ থাকে, কিয় থাকে, এই সমস্তখিনি কথা ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিব। এগৰাকীয়ে পুনৰ পাঠ আগবঢ়াই দিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। নমো নমো দীনবন্ধু
গুণময় ভক্তিশয় স্বপ্ন তুন কমুর এহি মানে করু প্রার্থনা কিন্তু তজু পদনতি একান্ত প্রেমরতি রোক মুরন কান কাম সমজ্যার যত জন হৌক মাধৱ কমন ডাক সারি বোলা রাম রাম কিন্তু তজু পদনতি একান্ত প্রেমরতি রোক মুরন কান কাম সমজ্যার যত জন হৌক মাধৱ কমন ডাক সারি বোলা রাম রাম হৰি ৰাম ৰাম। গোপাল চৰণ দ্বিজ কবিজনাই কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজ্ঞা শিৰোগত কৰি তৃতীয় স্কন্ধ কপিল চৰিত পদবন্ধে আগবঢ়াই দিওঁতে মূল সংস্কৃতৰ পৰা তেৰাই প্ৰকাশ কৰিলে যে সেই দুখীয়াৰ বন্ধু হে জীৱৰ প্ৰাণ বন্ধু কৃষ্ণদেৱ তুমি কৃপাৰ সাগৰ তোমাৰ চৰণত আমি শৰণে পখিছোঁ। এই যে ওপৰত কৈ অহা হ'ল গুণময় ভক্তি, এই গুণময় ভক্তিবিলাক আমি যাতে সপোনতো দেখিব লগা নহয় এহি মানে কৰোঁ প্ৰাৰ্থন দিঠকতো বাদেই যাতে সপোনতো আমি আশ্ৰয় কৰিব লগা নহয় প্ৰভু। কিন্তু তজু পদনতি একান্ত সপ্ৰেমৰ ৰতি ৰৌক মূৰ নৌক আন কাম। তাৰ বিপৰীতে প্ৰভু তোমাৰ চৰণত একান্তভাৱে সপ্ৰেম ৰতি প্ৰীতি ভক্তি মোৰ যাতে হয়, বিপৰীতে আন সকলোবিলাক যাতে নাইকিয়া হৈ যায়। গতিকে সমস্ত জনা পৰম বৈষ্ণৱৰ চৰণৰ প্ৰতি লক্ষ্য ৰাখি গুৰুজন বস্তুৱে সিদ্ধান্ত দিলে সমজ্যাৰ যত জন শৌক মাধৱক মন ডাক চাৰি বোলা ৰাম ৰাম ৰাম। সমস্ত জনাকে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ ৰাম ৰাম নাম তত্ত্বক আশ্ৰয় কৰি জীৱন আগবঢ়াই নিবলৈ সিদ্ধান্ত দিছে। অব্যক্ত ঈশ্বৰ হৰি কিমতে পূজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবাহা ৰাম বুলি শুদ্ধ কৰা মন। ঈশ্বৰ অব্যক্ত, কিমতে পুজিবা তাংক, তেওঁক কেনেকৈ চিন্তা কৰিবা, তেওঁক কেনেকৈ সেৱা কৰিবা। এই যে অকণমান আগতে আমাৰ নামাচাৰ্য বাপজনে নাম প্ৰসংগ কৰাৰ আগত এজন বাপে ভগৱন্তৰ অৰ্থে ভগৱন্তৰ অগ্ৰত
মাহ প্ৰসাদৰ এভাগি শৰাই আগবঢ়াই দিছিল। সেই আগবঢ়াই দিয়া শৰাই ভাগি ভগৱন্তই গ্ৰহণ কৰিলে বুলি এটা ভাৱনা যুক্ত হৈ পুনৰ শৰাই ভাগি বিসৰ্জন দিয়া হ'ল। তেতিয়া আমি কোনে দেখিলোঁ ভগৱন্তক খোৱাটো? ভগৱন্তই প্ৰসাদ খালে নে নাই কোনোবাই দেখিলোঁ নি? ইয়াত বহি থকাটো এজনেও নেদেখিলোঁ ভগৱন্তক খালে বুলি। সেই দৰ্শনটো দিছে যে অব্যক্ত ঈশ্বৰ হৰি কি মতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন। তুমি তেওঁৰ সন্তুষ্টিৰ অৰ্থে, তেওঁৰ পৰা কৃপা লাভৰ অৰ্থে আমি সমস্ত জনা ভক্তই কি ধন সম্পত্তি ঐশ্বৰ্য বিভূতি কি দিলেনো তেওঁ আমাক কৃপা কৰিব? কোনোবা আমি বুজি পামনে আমুকটো দিলেই ভগৱন্তই কৃপা কৰিব? কোনেও বুজি নাপাওঁ। কিন্তু গুৰুজনে আমাক এটা দৰ্শন দিলে। এটাৱন্ত মূৰ্তি শূন্য, যিহেতু ভগৱন্ত সৰ্বত্ৰতে বিৰাজমান, ভগৱন্ত নিৰাকাৰ, নিৰ্যোগ আকাৰ সমান নিৰাকাৰ, অৰ্থাৎ নিশ্চিত আকাৰ। এই মাইক্ৰফোনটো যদি নহয় তেতিয়াহ'লে এই কেবুলডালৰ সহিতে পাছত লাগি থকা দুখৰ অংশই কেতিয়াও কথাটো ডাঙৰকৈ ক'ব নোৱাৰে। এই ওপৰত থকা মাইক্ৰফোনটোত কেবুলডাল কিন্তু পাছফালে নাই, কিন্তু ইয়াত এটা বেটেৰী আছে। বেটেৰীটো যদি খুলি থৈ দিয়া যায় তেতিয়াহ'লে ই কেতিয়াও কথা ক'ব নোৱাৰে। তাৰমানে নিৰাকাৰ মানে নিশ্চিত আকাৰ। এই মাইক্ৰফোনটোৱে নিশ্চিত ৰূপত আকাৰটো লাভ কৰিছে কেৱল বেটেৰীটোৰ পৰা। বেটেৰীটো যদি নাথাকে তেতিয়াহ'লে মাইক্ৰফোনটো কোনো কাম নাই। সেইকাৰণে নিৰাকাৰ শব্দটোৰ অৰ্থটো আকাৰ নাইকিয়া নহয়। নিৰাকাৰ শব্দটোৰ অৰ্থ হ'ল নিশ্চিত ৰূপ। ৰূপটো হ'ল সেইটো যে ইয়াক যিটো পাত্ৰতে ৰখা হয় সেই পাত্ৰটোৰে আকাৰটো লৈ লয়। তাৰমানে পানীক আমি আশ্ৰয় কৰি চাব পাৰোঁ। নিৰ মানে পানী। পানী কেতিয়া অকণমান আগতে আমাক বাপ এজনে গিলাচত পানী দি থৈ গ'ল। সেইকাৰণে ইয়াক অৰ্থাৎ এই পানীখিনিক আমি এগিলাচ পানী বুলি ক'ম, কাৰণ পাত্ৰটোৰ নাম হ'ল গিলাচ। সেইকাৰণে পানীখিনিক আমি পাত্ৰটোৰ নামেৰে নামাকৰণ কৰিলোঁ গিলাচ, এগিলাচ পানী। একেখিনি পানীকে এই ঘটি নামৰ পাত্ৰটোত ভৰাই দিলে, যিহেতু পাত্ৰটোৰ নাম ঘটি, এই পানীখিনি ইয়াৰ পৰা তাত বাকি দিয়াৰ লগে লগে এঘটি পানী হৈ যাব। আকৌ সেই পানীখিনিকে যেতিয়া আমি এই পাত্ৰটোত ভৰাই দিম তেতিয়াহ'লে পাত্ৰটোৰ নাম অনুসৰি পানীখিনি নামাকৰণ হৈ যায়, কিন্তু নিশ্চিত আকাৰটো হ'ল পানী। ঠিক তেনেকৈ ভগৱন্তৰ আকাৰটোকো নিৰাকাৰ বুলি কোৱা হৈছে, নিশ্চিত আকাৰ। দেখা পোৱা নাযায়। ভগৱন্তৰ দুখন কাণ নাই, ভগৱন্তৰ দুটা চকু নাই, ভগৱন্তৰ দুখন হাত নাই, ভগৱন্তৰ দুটা ভৰি নাই। নিৰ্গুণ নিৰাকাৰ নিশ্চিত আকাৰটোত, নিশ্চিত ৰূপটোত, তৎসত্ত্বেও ভগৱন্তই এটা শৰীৰত প্ৰৱেশ কৰি শৰীৰটোত থকা দুখন কাণেৰে ভগৱন্তই কিন্তু শুনি থাকে। কাণ দুখন ভগৱন্তৰ নহয়, কাণ দুখন প্ৰকৃততে শৰীৰটোৰহে। পঞ্চভূতি দেহটোতহে কাণ দুখন আছে, ভগৱন্তৰ লগত কাণ দুখন নাই। অৰ্থাৎ ভগৱন্ত বুলি ক'লে, ভগৱান বুলি ক'লে আমি এইটোৱে বুজি পাওঁ, ভ মানে ভূমি, গ মানে গগন, উ মানে বায়ু, আ মানে অগ্নি বা অনল, ন মানে নীৰ অৰ্থাৎ পানী। এতিয়া পানীৰ কাণ নাই, পানীৰ চকু নাই, জুইৰ চকু নাই, জুইৰ হাত নাই, জুইৰ ভৰি নাই, মাটিৰ ভৰি নাই, মাটিৰ কাণ নাই। গতিকে পঞ্চভূতি ক্ষিতি অপ মৰুত ব্যোম তেজ, এই পঞ্চভূতৰ কিন্তু চকু কাণ নাক মুখ হাত ভৰি একো নাই। সেইকাৰণে ভগৱন্ত নিশ্চিত আকাৰ, কিন্তু সেই পঞ্চভূতৰ পৰাই এই শৰীৰটো গঠন হৈছে। কিন্তু শৰীৰটোত দুখন কাণ আছে, আৰু সেই কাণ দুখন ব্যৱহাৰ কৰি ভগৱন্তক শুনি থাকে। সেই চকু দুটা ব্যৱহাৰ কৰি ভগৱন্তই চাই থাকে। এজন মানুহৰূপী শৰীৰটোত, প্ৰকৃতি স্বৰূপাই শৰীৰটোত 400 নিযুত শুক্ৰাণু থাকে, আৰু সেই 400 নিযুত শুক্ৰাণু যেতিয়া সংগমৰ জৰিয়তে মাতৃগৰ্ভত প্ৰৱেশ কৰে, তেতিয়া ডিম্বাণুৰ ফালে সেই 400 নিযুত সেই শুক্ৰাণুবিলাক এনেকৈ দৌৰ মাৰে
কিন্তু সেই দৌৰ মৰা প্ৰতিযোগিতাখনত উত্তীৰ্ণ হয় কেৱল এটা শুক্ৰাণুহে, আৰু সেই শুক্ৰাণুটোৱে হ'ল আপুনি আমি সমস্ত জনা। কিন্তু 400 নিযুত শুক্ৰাণু, সেই শুক্ৰাণুবিলাক দৌৰোতে সেই সময়ত কিন্তু ভৰি নাই, সেই সময়ত কিন্তু চকু নাই, তথাপিও সেই 400 নিযুত শুক্ৰাণুৰ ভিতৰত এটা শুক্ৰাণু গৈ ডিম্বাশয়ত প্ৰৱেশ হয় আৰু 10 মাহ 10 দিন গৰ্ভত থাকি এটি সন্তান স্বৰূপ জীৱ হিচাপে সংসাৰত আহি প্ৰৱেশ হয়, আৰু সেইটোৱে হ'ল আপুনি আমি সমস্ত জনা শৰীৰধাৰী মনুষ্য। যদি সেই সময়ত মাতৃগৰ্ভত প্ৰৱেশ কৰোঁতে চকু নাই, ভৰি নাই, হাত নাই, তৎসত্ত্বেও সেই দৌৰ প্ৰতিযোগিতাখনত আপুনি আমি ফলাফলত সুন্দৰভাৱে উত্তীৰ্ণ হ'ব পাৰিছিলোঁ, মানুহ হিচাপে জন্মগ্ৰহণ কৰিলোঁ, এতিয়া আপোনাৰ মোৰ শিক্ষা দীক্ষাৰে চকু কাণ নাক মুখ হাত ভৰিৰে এটা পূৰ্ণাংগ শৰীৰ লাভ কৰাৰ পাছতো আপোনাৰ মোৰ ভয় কেলে লাগে, আপোনাৰ মোৰ চিন্তাত গণ্ডগোলবোৰ কেলে হয়? তেতিয়াতো সেই চিন্তাটো নাছিল, তেতিয়া কেৱল আগলৈ দৌৰিব লাগে, মাথো দৌৰিব লাগে, ডিম্বাশয়ত গৈ প্ৰৱেশ হ'ব লাগে, তাৰপাছত এটি শিশু হিচাপে 10 মাহ 10 দিন মাতৃগৰ্ভত থাকোঁতেও কোনো এটা শিশু 5 মাহতে গৰ্ভতে নষ্ট হৈ যায়। সেইটোতো আপুনি নহয়, সেইটোতো আমি নহয়, আমিতো পূৰ্ণাংগ ৰূপত মনুষ্য হিচাপে সংসাৰত আহিব পাৰিলোঁ। গতিকে এইটোৱে হ'ল ঈশ্বৰৰ কৃপা, আৰু শিক্ষা দীক্ষাৰে জ্ঞান আৰু বিবেকযুক্ত এক পূৰ্ণাংগ মনুষ্য হোৱাৰ পাছতো আমাৰ চিন্তাত কিন্তু ক'ৰবাত নহয় ক'ৰবাত খেলি মেলি আছে, যাৰ কাৰণে আমাৰ সমাজ জীৱন আমি বিপথে পৰিচালিত হ'ব লগা হয়। যে সেই সভাসদবৰ্গ তোমালোকে ঈশ্বৰ কৃষ্ণ মাধৱৰ চৰণত কেৱল মনটো অৰ্পণ কৰি দিয়া, কাৰণ মন আমাৰ খেলি মেলি যেনি তেনি যায়, জ্ঞান গুৰু ৰখীয়া আনিব ঘূৰাই। জ্ঞানৰূপী গুৰুৰ চৰণৰ মাধ্যমেৰে তোমালোকে এই সংসাৰৰ পৰা সুন্দৰভাৱে পৰম গতি লাভ কৰিব পাৰিবা। কেৱল তোমালোকৰ মনটো, অৰ্থাৎ নানা কৰ্ম কৰোঁ বুলি কৰে আলোচন, একো কাৰ্য সিদ্ধি নোহে তাকে বোলে মন। মন সেইটোৱে, ৰাতি হ'লে 7 হাল বাই, পুৱা হ'লে এহালো নাই, সেইটোৱে আমাৰ মনটো। এতিয়া আজি হয়তো ইয়াত আমি বহি থাকোঁতে মনত ভাৱনাও হৈছে, বোলে এনেকুৱা অনুষ্ঠান এভাগ পাৰিলে অহা মাহত আমাৰ গৃহতো পাতিম, অহা বছৰত আমাৰ গৃহতো এনেকুৱা এভাগ অনুষ্ঠান পাতিম ভাবিছোঁ ঠিকেই, কিন্তু চব ফুটুকাৰ ফেন। কাৰণ অহা মাহৰ দৰমহাটো পোৱাৰ আগে আগে আইগৰাকীয়ে ক'লেই নহয়, হেৰি যোৱা মাহত আকৌ কৈছিল পাটৰ কাপোৰ এযোৰ দিম বুলি, এইবাৰ যদি নিদিয়ে একদম মাৰ ঘৰলৈ যামগৈ। কিন্তু আকৌ ল'ৰাটোৱে হয়তো কৈছিল, দেউতা যোৱা মাহত কিন্তু কৈছিল আকৌ এইবাৰ জন্মদিনত মটৰ চাইকেল এখন দিম বুলি, গতিকে অহা মাহৰ 2 তাৰিখে মোৰ জন্মদিন, আকৌ মনত ৰাখিবা দৰমহা তুমি 28 তাৰিখে পাবা। গতিকে ভাবিছোঁ ঠিকেই কৃষ্ণ নাম ভকতৰ সংগ সেৱাভাগ কৰিম, কিন্তু মটৰ চাইকেলখনৰ কাৰণে পইচা 5,000 তেতিয়াও জোৰা মৰা নাই, তেওঁ অনুষ্ঠান কেনেকৈ পাতে? সেইটোৱে হ'ল মনটো, যে নানা কৰ্ম কৰোঁ বুলি কৰে আলোচন, একো কাৰ্য সিদ্ধি নোহে তাকে বোলে মন। সেইকাৰণে মনটোক বুজাবৰ বাবে গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিলে যে এটামন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা, ৰাম বুলি শুদ্ধ কৰা মন। তুমি মনটোক প্ৰথম ৰাম নামৰ চৰণত লগাই দিয়া, যদি লগাই দিব পাৰা তেতিয়াহ'লে জানিবা তোমাৰ সৰ্বকাৰ্য সিদ্ধি হ'ব। যদি তাকে নকৰি নিজে ভাবি নিজে কৰিম বুলি ভাবা, তেতিয়াহ'লে সেই কাৰ্যত কেতিয়াও সফলতা নহয়। কাৰণ আইগৰাকীয়ে মংগলাচৰণৰ পদবন্ধে কৈছিল, প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, প্ৰভু ভগৱন্ত ভকতৰ নভাগী ঐশ্বৰ্যৰ গৰাকী, আৰু সেই ঐশ্বৰ্যৰ গৰাকী প্ৰভু ভগৱন্তৰ নাম যদি আশ্ৰয় কৰা যায় তেতিয়াহ'লে আৰম্ভৰ শৌক সিদ্ধি। যদি তোমাৰ আৰম্ভণিটোৰ পৰা সামৰণিলৈকে সফলতা লাগে, তেতিয়াহ'লে তুমি কৃষ্ণ নামেৰে আৰম্ভ কৰা, তেতিয়া তোমাৰ সমস্ত কাৰ্যত সফলতা আহিব। সেইটো ব্যৱস্থা আমাৰ ককাহঁতে কিন্তু কৰিছিল, এতিয়া নাই। প্ৰমাণ হিচাপে যদি চাওঁ, যে আমাৰ যেতিয়া নাম ভাগি বিদ্যালয়ত লগাই দিছিল গৈ পঢ়া শুনা কৰিবৰ বাবে, তেতিয়া দেউতাই পাচিত কেইটামান বুট লৈ গৈছিল, আৰু লগত 2খন পাণ, 2খিলা পাণ, এটা তামোল, যে যেনেকৈ বুজি পাইছে কথাখিনি তেনেকৈ 10 টকামান অৰিহণা লৈ
শিক্ষাগুৰুসকলৰ আগত সমজাই দিছিল যে ল'ৰাটো এইটো আপোনালোকক আমি সমজাই দিলোঁ, আপোনালোকে পঢ়াই শুনাই ইয়াক যাতে ডাঙৰ মানুহ কৰি তোলে। সেইটো নাম লগোৱা ব্যৱস্থা আছিল আজিৰ পৰা 30 বছৰমান আগত, কিন্তু আজি সেইটো নিয়ম নাই। গতিকে আৰম্ভণিটো যদি ঈশ্বৰৰ নামেৰে হয় তেতিয়াহ'লে ব্যৱস্থাটো সুন্দৰ হয়। বাৰু গুৰু গৃহত গৈ সেইটো ব্যৱস্থা পালন কৰিব নালাগে, কিন্তু নিজৰ গৃহৰ মধ্যে পৰহিলৈ ধৰি লওক আপুনি ল'ৰাটোক বিদ্যালয়ত নামটো লগাই দিবলৈ চিন্তা কৰিছে পিতৃ মাতৃয়ে, গতিকে আজিৰ দিনটোত বা এসপ্তাহ বা 3 দিনৰ আগতো সাধ্য অনুসাৰে গাঁৱৰে সংগী 2-4জন বাপক যদি নিমন্ত্ৰণ কৰি আনি ভাগৱত 1 অধ্যায় পাঠ কৰি লাল চাহ অকণকে খুৱাওক বা তামোল এখনকে খুৱাই সন্তানটোক অন্তত আশীৰ্বাদ এভাগ দিয়াই যদি বিদ্যালয়ত নাম লগোৱাৰ ব্যৱস্থাটো পালন কৰে তেতিয়াহ'লে সেই জীৱনটো সফল জীৱন বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। তাৰমানে তেনেধৰণে আগবঢ়াই নিয়া ব্যৱস্থাটোৰ কথা কোৱা হৈছে। তে বৰ্তমান ক'লে এনেধৰণে যে ৰাম শব্দৰ অৰ্থ প্ৰকাশ কৰিছে, ৰাম শব্দৰ ৰা পদ ভৈল প্ৰচণ্ড বহ্নি নিশ্চয়, ম বায়ু সমে অধৰ্ম অৰণ্য দহিয়া ভস্ম কৰ। যে ৰাম শব্দৰ ৰা মানে হ'ল বায়ু, ৰাম শব্দৰ ৰা পদ ভৈল প্ৰচণ্ড বহ্নি, অগ্নি বুলি কৈছে, ম মানে বায়ু। এতিয়া ৰা মানে অগ্নি, ম মানে বায়ু। জুই আৰু বায়ু যেতিয়া লগ হয় তেতিয়া কেঁচা পকা ধনী দুখীয়া এইবিলাক চাবলৈ সময় নাই, এফালৰ পৰা ধ্বংস কৰি গৈ থাকে। ঠিক তেনেকৈ তুমি জীৱনৰ সফলতাৰ বাবে ৰাম নাম যদি আশ্ৰয় কৰিব পাৰা তেতিয়াহ'লে তোমাৰ জীৱনত অপ্ৰীতিকৰ ঘটনা, অসূয়া, অপ্ৰীতি, দম্ভ, দৈশ্য, অহংকাৰ, মদ, মাশ্চৰ্যৰূপী এই ব্যৱস্থাবিলাকৰ পৰা তুমি সৰ্বতো প্ৰকাৰে পৰিত্ৰাণ পাব পাৰিবা। এই দৰ্শনটো আমাক গুৰুজনাই সিদ্ধান্ত দিছে। গতিকে সফল জীৱন, এখন সুন্দৰ গৃহস্থী, এখন সুন্দৰ সমাজ গঠনত আমি প্ৰত্যেকেই এই ব্যৱস্থাটো শাস্ত্ৰসন্মতে গুৰুজনাৰ আজ্ঞাক আশীৰ্বাদ হিচাপে শিৰোগত কৰি যদি জীৱন আগবঢ়াওঁ তেতিয়াহ'লে জীৱনে সুন্দৰৰ পৰা সুন্দৰ দিশেৰে গতি কৰে। তাৰ বাবে তোমাৰ উপাধি কি, তাৰ বাবে তোমাৰ সমাজখন কি, এইটো নিৰ্ভৰ নকৰে। তোমাৰ বংশ কি, তোমাৰ পৰিয়াল কি, তোমাৰ দেউতাই কিমান দৰমহা পোৱা চাকৰি কৰে, এইবিলাক নিৰ্ভৰ নকৰে। মাত্ৰ শাস্ত্ৰই উপদেশ দিছে তুমি জীৱ, জীৱৰ কোনো জাত নাই। জীৱ মতা নে মাইকী, জীৱৰ কোনো জাত নাই। যেনেকৈ পানীৰ কোনো আকাৰ নাই, য'তে থৈ দিয়ে সি সেই পাত্ৰটোৰে নাম লয়, ঠিক আত্মা তত্ত্বই যিটো শৰীৰতে সোমাই সেই শৰীৰটোৰে নামটো লৈ এই সংসাৰত চিনাকিটো দি থৈ যায়। ঈশ্বৰৰ জাত নাই, ভকতৰ জাত নাই। এতিয়া ভকত পুৰুষ ভকত নে মহিলা ভকত কোনো আমাৰ সিদ্ধান্ত নাই। মুঠতে ভকতৰ এটাই জাত, সেইটো হ'ল ভকত। 2 নম্বৰতে মিচিঙৰ ভকত নে, আহোমৰ ভকত নে, কলিতাৰ ভকত নে, কোচৰ ভকত নে, নগাৰ ভকত নে, এনেকুৱা কোনো ভকতৰ জাত নাই। ভকতৰ এটাই জাত, কেৱল ভকত। আৰু শাস্ত্ৰই কৈছে ঈশ্বৰৰ কৃপা লাভ কৰিবা তেতিয়া ভকত সকলে যেবে কৰৈ আশীৰ্বাদ, তেবে খে মিলয় সিটো কৃষ্ণৰ প্ৰসাদ। যেতিয়াই তুমি ভকতৰ চৰণত শৰণাপন্ন হ'বা তেতিয়াই তুমি ভকতে দিয়া আশীৰ্বাদ মানে ঈশ্বৰৰ কৃপা তুমি লাভ কৰিব পাৰিবা। সেইকাৰণে যিখন দৰখাস্ত আমি লৈ যাওঁ প্ৰায় হাতত, সেই দৰখাস্তখনৰ নমুনাটো হ'ল 4 খিলা পাণ, 4টা তামোল, ধূপৰ পেকেট এটা, মাটিৰ চাকি এগছ, মিঠাতেলৰ সৰু পেকেট এটা। এইখনেই হ'ল দৰখাস্ত আমাৰ। আৰু সেই দৰখাস্তখনকে লৈ লৈ বিভিন্ন স্থানলৈ যাওঁ, কোনোবা গছৰ তললৈ যায়, কোনোবা মূৰ্তি এভাগৰ ওচৰলৈ যায়। কিন্তু শাস্ত্ৰই কৈছে সেই দৰখাস্তখন যদি দিয়া এজোকা ঘোষা পদ্মমুখহন্তে আশ্ৰয় কৰি ভকতৰ চৰণত অৰ্পণ কৰি দিয়া আৰু ভকতে আশীৰ্বাদ দিব মানে ঈশ্বৰৰ কৃপা তোমাৰ লাভ হৈ গ'ল। এই দৰ্শনটো প্ৰকাশ কৰিলোঁ। তাৰপাছত পদে আমাক নিৰ্গুণ ভক্তিৰ বিষয়ে ক'ব। সগুণ ভক্তি যিহেতু এৰিবলৈ ক'লে, তে নিৰ্গুণ ভক্তিনো কিয় ধৰিব লাগে বা কেনেকৈ আশ্ৰয় কৰিব লাগে তাক পদবন্ধে ক'ব। আয়ে পুনৰ আগবঢ়াই দিম। বদতি কপিল হৰি শুনা মহাহতি, একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি।
জ্ঞান কর্মে তীর্থে ব্রতে নকরি মন সুদৃঢ় বিশ্বাসে লয়ো মুহূৰ্ত হৰণ। হে মা দেৱহূতি, বদতি কপিল হৰি। বদতি মানে কৈ থকা, কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে, সেই মহাসতী তুমি শুনা, একবিধ মাত্ৰ পুনু নিৰ্গুণ ভক্তি। অৰ্থাৎ ভক্তি প্ৰকৃততে বহুবিধ নহয়, ভক্তি প্ৰকৃততে এবিধে, নাম হ'ল নিৰ্গুণ ভক্তি। আৰু এই নিৰ্গুণ ভক্তি আশ্ৰয় কৰিবৰ কাৰণে তুমি প্ৰথম কিছুমান এৰিব লাগিব। সেই এৰিব লগা কিছুমানৰ নামটো ক'লে জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, তীৰ্থ ভ্ৰমণ, ব্ৰত পালন। এইবিলাক তুমি মনৰ পৰা ত্যাগ কৰিবা, এৰি দিবা। নকৰীয়া মন, এইবিলাকৰ প্ৰতি মনটো নিদিবা। বিপৰীতে সুদৃঢ় বিশ্বাসে লৈও কৃষ্ণত হৰণ, এইবুলি নাই কোৱা। বিপৰীতে ক'লে কি, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত হৰণ। তুমি মুঠ হৰণ লোৱা। তাৰমানে ইয়াৰ দ্বাৰা এইটোকে আমাক সিদ্ধান্ত দিলে যে কৃষ্ণই হ'ল কপিল, কপিলেই হ'ল কৃষ্ণ। খেলি মেলি নাই কৰা আৰু যে সুদৃঢ় বিশ্বাসে লৈও কৃষ্ণত হৰণ বুলিও ক'ব পাৰিলেহেঁতেন, নাই কোৱা। কাৰণ কপিলেই হ'ল কৃষ্ণ তত্ত্ব আৰু কৃষ্ণ তত্ত্বই হ'ল কপিল তত্ত্ব। সেইকাৰণে কপিল প্ৰভুৱে ক'লে, মাতৃ তুমি মুঠ শৰণ লোৱা। তাৰমানে ময়ে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্ব নিয়ন্তা কৃষ্ণ তত্ত্ব মই, সেইকাৰণে মোৰ চৰণত শৰণ লোৱা। মোৰ গুণ গণ কস্ৰ বনেতে তীক্ষ্ণ নিষ্কামে মুহূৰ্ত যাই নিব জয় মন নিৰ্গুণ ভকতিয়েহি কহিলো বুজাই মই সমেইতো ভক্তি হেৰাই এৰি নাই যেন গংগা জল সমুদ্ৰত পৰে যাই নিৰ্গুণ ভকতিয়েহি কহিলো বুজাই মোৰ ভক্ত হব পুনু নিষ্কাম হুয় ই কথা নিশ্চয় মা শুনি নিৰ্ণয়। কৃষ্ণ। কপিল প্ৰভুৱে মাতৃক ক'লে, মোৰ চৰণত তুমি শৰণ লোৱা। কেনেকৈ? এক শব্দ ব্ৰহ্ম আমাক চিনাকি কৰি দিলে। সেই শব্দ ব্ৰহ্ম হ'ল সুদৃঢ় বিশ্বাসে। এতিয়া আমি ভগৱন্তৰ চৰণত শৰণ লওঁ। আমাক যদি কোনোবাই সোধে, আমাৰ প্ৰত্যেকৰে উত্তৰটো বেলেগ বেলেগ হয়। বোলে বাপ শৰণ ল'লানে? আই শৰণ ল'লেনে? বোলে ল'লোঁ। ক'ত ল'লে? আমি শ্ৰীমন্ত শংকৰদেৱ সংঘত শৰণ ল'লোঁ। কোনোবাই ক'ব আমি ভাগৱতী সমাজত শৰণ ল'লোঁ। কোনোবাই ক'ব আমি একশৰণ হৰিনাম ধৰ্ম সমাজত শৰণ ল'লোঁ। কোনোবাই ক'ব আমি বামুণীয়া পন্থ। এটাও শুদ্ধ নহয়। কাৰণ শাস্ত্ৰই কৈছে শৰণ ল'বলৈ হৰিত হৰণ লয়া যিটো চন। তাৰমানে শৰণ লোৱা তুমি হৰিত, কোনোবা অনুষ্ঠানত শৰণ ল'বলৈ নাই কোৱা। তুমি হৰিত শৰণ লোৱা। তাতে উত্তৰটো আছে যে আমি শুদ্ধভাৱে শৰণ প্ৰক্ৰিয়াটোক আশ্ৰয় কৰিব পাৰিছোঁ নে নাই পৰা। এতিয়া তাৰ বিষয়ে 4টামান শব্দ আছে। এটা হ'ল বিশ্বাস। তাৰমানে আমি যে শৰণ ল'লোঁ, বিশ্বাসটো আছে, কিন্তু কওঁতে ভুল হৈ গ'ল। ভাৱনাটো ঠিকে আছে, ঈশ্বৰতে শৰণ লৈছোঁ, কিন্তু কওঁতে আমি বিশ্বাসেৰে গ'লোঁ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ। তাৰ পাছত কোনোবাই ক'লে দ্বিতীয় শব্দ ব্ৰহ্মটো হ'ল দৃঢ় বিশ্বাস। হয়, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ, আমি তোমালোকৰ তালৈ যাব নোৱাৰোঁ। দৃঢ় বিশ্বাস। 3 নম্বৰতে ক'লে সুদৃঢ় বিশ্বাস। তুমি মোৰ ককাই ভাই হ'লেও তুমি যিটো কৰ্ম কৰিছা
সেই কৰ্মটো শাস্ত্ৰৰ লগত মিলা নাই, সেইকাৰণে মই তোমাৰ গৃহত উপস্থিত হ'ব নোৱাৰোঁ, তুমি বেয়া নাপাবা। গতিকে মই তোমাক বাকী যি ব্যৱস্থা সহায় কৰিব লাগে সকলোখিনি সহায় কৰি দিম। আগদিনটোলৈকে, কালিলৈ ধৰি লওক শ্ৰাদ্ধ কৰ্ম, আজি দিনটোলৈকে মই তোমাক যিমান পাৰোঁ সহায় কৰি দিম। ৰভা পৰলা দিয়াৰ পৰা, পাত পটোৱা কটাৰ পৰা, বজাৰ সমাৰ কৰি দিয়াৰ পৰা মই তোমাক সকলো প্ৰকাৰে, যিহেতু তুমি মোৰেই ভাই, গতিকে মই চাকৰি কৰোঁ, তুমি হাজিৰা কৰি খাইছা, গতিকে তোমাক মই যিকোনো প্ৰকাৰে সহায় কৰিম। এতিয়া সহায় কৰিবলৈ গৈ সুদৃঢ় বিশ্বাস, কিন্তু সেই দিনটোত তুমি মোক উপস্থিত নহ'লে বেয়া নাপাবা, কাৰণ আমি শাস্ত্ৰৰ এটা নিয়ম মানি আছোঁ, গতিকে তোমালোকেও এটা নিয়ম মানিছা। তোমালোকৰ ঘৰত আমি যিহেতু যাব নোৱাৰোঁ, শাস্ত্ৰৰ নীতি নিৰ্দেশনা বিপৰীতভাৱে তোমালোকে পালন কৰা, গতিকে আমাক তোমালোকে বেয়া নাপাবা। এই যিটো সুদৃঢ় বিশ্বাস। কিন্তু 4 নম্বৰ শব্দটো কি? অন্ধবিশ্বাস। এতিয়া আমাৰ সমাজৰ 95% বাহ পাই সেইটোতে চলি আছে। এই হ'ব দে, ৰাতি মনে মনে যাম, এই হ'ব দে, ভকত যোৱাৰ পাছতহে গৈছিলোঁ। তাৰমানে অন্ধবিশ্বাস এটা আছে যে ভকত যোৱাৰ পাছত যাব পাৰিব। শাস্ত্ৰত ক'ত লিখা আছে নেজানে, মুঠতে মুখে মুখে শুনিলে যে ভকত যোৱাৰ পাছত পাৰিবি যা। আমাৰ দেউতাসকলকো যোৱা দেখিছিলোঁ, গতিকে পাৰিবি, একো নহয় দে, আৰু কোনেও নেদেখে, ক'লেও মোৰ কথা কৈ দিবি যা। এনেকুৱা কিছুমান নীতি নিয়মো আমাৰ সমাজত চলি থাকে। কিন্তু 4ৰ্থ স্কন্ধত দক্ষ যজ্ঞত এই কথাখিনি আছে যে যজ্ঞৰ অৱশিষ্ট ভাগৰ ভোক্তা হ'ল শিৱ আৰু ভূত প্ৰেতগণ, তেওঁৰ অনুচৰসকল। যদি ভকত উঠি যোৱাৰ পাছত খাবলৈ যায়, তেতিয়াহ'লে সেইসকলক ভূত প্ৰেত পিশাচ বুলি শাস্ত্ৰই গালি পাৰিছে। যদি যোৱা আগদিনাই গৈ গুচি আহিবা, সহায় কৰি থৈ আহিবা, কিন্তু 5 দিনালৈ যাবলৈ ৰৈ নাথাকিবা, তোমাৰ যিমানেই কুহিত হওক। কিন্তু আমি আকৌ সমাজখন ভাঙিবলৈ কোৱা নাই, গতিকে ব্যৱস্থাটো পালন কৰিবা সুহিত হিচাপে। বংশগত ঐতিহ্য তোমাৰ যি আছে, মৰম স্নেহ ভক্তি, এইবিলাক প্ৰত্যেকৰে প্ৰতি ৰাখিবা, কিন্তু গণ্ডিৰ ভিতৰত সোমাই ৰাখিবা। পৰৰ ধৰ্মক নিসিংখিবা কদাচিত, কৰিবা ভূতক দায়া সকৰুণ চিত্ত। যে তেওঁলোকে কিটো নিয়ম পালন কৰি ধৰ্ম হিচাপে আশ্ৰয় কৰিছে, সেইটো তেওঁলোকৰ ব্যৱস্থা, কিন্তু তেওঁলোকক তুমি নিন্দা নকৰিবা। তুমি সাধ্য অনুসাৰে তেওঁলোকক সহায় কৰা, তোমাৰ গণ্ডিৰ ভিতৰত থাকি। এই ব্যৱস্থাখিনি ভাগৱতে আমাক সিদ্ধান্ত দিছে। তাৰ পাছত প্ৰকাশ কৰিলে, মূৰ গুণ গণক শ্ৰৱণে তেতিক্ষণ, নিষ্কামে মুহূৰ্ত যায় নিমজয় মন। যে মোৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰোঁতে 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 এদিন তোমাৰ মনটো নিষ্কামী হৈ যাব। এতিয়া এগৰাকীয়ে ভাবিছে গুৰু আসন ভাগ প্ৰতিষ্ঠা কৰিব লাগে, কাৰণ গুৰু আসন নহ'লে নহ'ব। সেইটোৱে হ'ল সকাম, উদ্দেশ্য থকাটোৱে হ'ল সকাম, গুৰু আসন নহ'লে নহ'ব, লাগিবই। কিন্তু এদিন দেখিলে গুৰু সেৱা কৰোঁতে 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 আজিৰ আগলৈকে যিটো সন্তানৰ যোগ হওঁতে আনন্দ কৰিছিল, যিটো পৰিয়ালৰ সন্তানৰ মৃত্যু হওঁতে তেওঁ দুখ কৰিছিল, কৃষ্ণ নাম পুৱা গধূলি আশ্ৰয় কৰোঁতে 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 এদিন তেওঁ মন নিষ্কামী হৈ যাব। অৰ্থাৎ এই সংসাৰখন তেওঁ নিজৰ নহয়, এই জ্ঞানটো আহি যাব। তেওঁ যিটো ল'ৰাৰ কাৰণে ৰাতিক দিন কৰি দিনক ৰাতি কৰি, তেজক পানী কৰি সাৰক মাটি কৰি ধন সম্পত্তি ঐশ্বৰ্যৰ পাহাৰ গঢ়িছে, সেই ধন সম্পত্তি দুখ কৰি ধন ধান আৰ্যে যত মানে, কৃষ্ণে এৰি লাতে তাংক খাইবে সবে আনে। যে কৃষ্ণ দত্ত হৰিৰ এৰি গুচি যোৱাৰ লগে লগে সেইখিনি যে আনে খাব, এই কথাটো তেওঁ গুৰু সেৱাৰ মাধ্যমেৰে উপলব্ধি হৈ যাব। সেইকাৰণে তেওঁ সেই ধনৰাশি বেংক বেলেঞ্চ বঢ়াই বঢ়াই নগৈ তেওঁ কি কৰিব, সন্তানটোকে সম্পত্তি হিচাপে সমাজক দান দিবলৈ চেষ্টা কৰিব। তাৰমানে এটি মদাহী সন্তান, এগৰাকী বেইছা কন্যাক তেওঁ সমাজক উপহাৰ দিবলৈ চেষ্টা নকৰে। তেওঁ সদায় ভক্ত প্ৰহ্লাদ ধ্ৰুৱৰ নিচিনা এটি সৎ সন্তানক সমাজলৈ আগবঢ়াই দিব, যিটো সন্তানৰ দ্বাৰা যাতে সমাজখন সুন্দৰৰ পৰা সুন্দৰ দিশেৰে আগবাঢ়ি যাব পাৰে। গতিকে সমাজৰ বাবে এগৰাকী মাতৃৰ সেইটো অৱদান, যিটো অৱদানক শাস্ত্ৰই আমাক বুজাবৰ বাবে চেষ্টা কৰি আছে। আৰু বৰ্তমান পদে ক'লে, নিৰ্গুণ ভকতি এহি কহিলোঁ বুজাই, মই সমে ইটো ভক্তি এৰা এৰি নাই। যে মোৰ লগত, অৰ্থাৎ মই নিৰ্গুণ ভক্তিৰ লগত থাকোঁ, সেইকাৰণে সেই মা তুমি নিৰ্গুণ ভক্তিক আশ্ৰয় কৰা, সগুণ ভক্তিক ত্যাগ কৰা।
আৰু নিৰ্গুণ ভক্তিৰ লক্ষণটো কোনটো যে সকলোবিলাক অৰ্থাৎ জ্ঞান কৰ্ম তীৰ্থ ব্ৰত এইবিলাক পালন কৰি থকা ব্যৱস্থাৰ বিপৰীতে যেতিয়া কৃষ্ণ নাম আশ্ৰয় কৰিব কৃষ্ণ নাম আশ্ৰয় কৰোঁতে সেই ব্যক্তিজন বামুণীয়া পন্থৰো হ'ব পাৰে প্ৰথম অৱস্থাত মানে য'তে ত'তে কৃষ্ণ নামে আশ্ৰয় কৰিব তেওঁ দুৰ্গা পূজাটো গৈ কৃষ্ণ নাম গাবগে পাৰে প্ৰথম অৱস্থাৰ কথা কোৱা হৈছে অধম ভকতৰ দৰ্শনটো তেওঁ বিভিন্ন স্থান কাল পাত্ৰ তেওঁ বুজি নোপোৱাৰ বাবে কৃষ্ণ নাম যিহেতু ভাল পাইছে সেইকাৰণে তেওঁ ভাগৱত গৈ শিৱ মন্দিৰতো পাঠ কৰিব পাৰে নাই কাৰণ তেওঁ অধম ভকতৰ প্ৰথম প্ৰাকৃত ভকতৰ লক্ষণ সেইটোৱে কৃষ্ণ নাম ভাল পায় কিন্তু ক'ত আশ্ৰয় কৰিব তেওঁ নাজানে সেইকাৰণে তেওঁ প্ৰথম কৃষ্ণ নাম কৃষ্ণ গ্ৰাহে আশ্ৰয় কৰাৰ কাৰণে তেওঁ সকলোতে স্থান কাল পাত্ৰ বাছ বিচাৰ কৰিব নোৱাৰি তেওঁ কৃষ্ণ নাম আশ্ৰয় কৰে কিন্তু কৰোঁতে তেওঁ এদিন বুজি পাব যে ভাগৱতৰ কৃষ্ণ নামে কি কৰিবলৈ কৈছে কোনবিলাক নকৰিবলৈ কৈছে তেওঁ যেতিয়া বুজি পাব বুজি পাই লাহে লাহে এটা দুটাকে তেওঁ বেয়া স্বভাৱবিলাক যেতিয়া এৰি যোৱা সেই ব্যৱস্থাটোক নিষ্কামে মুহূৰ্ত যায় নিমজয় মন এদিন তেওঁ সেই প্ৰভু মোৰ ল'ৰাটোৱে মেট্ৰিক পাছ কৰিলে হয় আৰু এইটো ভাৱনা আছিল এদিন সেই প্ৰভু মোৰ ল'ৰাটোৱে চাকৰিটো পালেই হয় কিন্তু এদিন দেখিব যে ল'ৰাটোৱে চাকৰিটো পায় বোৱাৰীজনীক যেতিয়া লৈ আমেৰিকালৈ দিল্লীলৈ যেতিয়া উৰা মাৰিলে তেতিয়া তেওঁ বিচনাত পৰি আইগৰাকী বা পিতৃয়ে চিন্তা কৰি থাকিব মই যদি আজি ৰাতি বিচনাতে মৰি থাকোঁ সন্তানটোৱে খবৰ কেনেকৈ পাব সন্তানটোৱেতো খবৰ নেপাব গতিকে তেওঁ সেই ভয়টোৱে খুলি খাব আৰু সেই ভয়টোৱে খুলি খাওঁতেই যেতিয়া গাঁওখনৰ অন্য এজন সন্তানৰ বয়সৰ ল'ৰাই আহি বোলে দেউতা আপুনি কেলৈ চিন্তা কৰিছে আমি আছোঁ নহয় আপোনাৰ লগত যেতিয়া সেইসকল ডেকা ল'ৰাই যুৱকে বা যুৱতীয়ে আহি পিতৃ মাতৃ সৎ চিন্তা সৎ ভাৱনাৰে সেৱা আগবঢ়াই থাকিব তেতিয়া পিতৃ মাতৃয়ে বুজি পাই যাব যে মোৰ বুলি ভাবি থকা সেই ল'ৰাটো প্ৰকৃততে মোৰ নহয় এওঁলোকে প্ৰকৃততে মোৰ এই যিটো ভাৱনা আহি যাব সেই ভাৱনাটো শাস্ত্ৰই নিষ্কাম বুলি কৈছে তেনেকুৱা যিটো ভাৱনা আমাৰ আহিব আৰু সেই ভাৱনাটো মেট্ৰিক পৰীক্ষাৰ আগদিনা আমাৰ পিতৃ মাতৃৰ হ'ব লাগে বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে অৰ্থাৎ মোৰ ল'ৰাটোৱে পাছ কৰক বুলি ভগৱন্তৰ চৰণত সেৱা কৰিব নালাগে সেইটো সকাম ভক্তি নিষ্কাম ভক্তিটো হ'ল সেই প্ৰভু এই 25 বৰ্ষত 2025 চনত যিমানবিলাক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে প্ৰত্যেককে যেন প্ৰভু তুমি এক কণিকা কৃপা কৰা সেই অৰ্থে যদি সেৱাভাগ আগবঢ়াই দিয়া সেইটো হ'ল নিষ্কাম ভাৱনা এনেকৈ সমস্ত জীৱৰ মংগলৰ অৰ্থে পুৱা গধূলি সেৱা গুৰুগৃহত সোমাই আগবঢ়াই থকা ভাৱনাযুক্ত ভক্তিভাগীকে শাস্ত্ৰই নিষ্কাম ভক্তি হিচাপে সিদ্ধান্ত দিছে এতিয়া সেইটো আমি কিমানে কৰোঁ সেইটো নিজেহে বুজি পাম এতিয়া তামোল হোৱা হ'লে ফালিয়ে দেখুৱালোহেঁতেন প্ৰত্যেকেই বোলে চোৱা তামোলটো ভাল নে বেয়া এতিয়া সেইটোতো আমি কোনো কৰিব নোৱাৰোঁ হনুমন্তই দেখুৱাই দিছিল হৃদয়খন ফালি যে ৰাম সীতা তোমালোক মোৰ হৃদয়ৰ মাজতে আছা এতিয়া আমিতো আৰু এতিয়া কলিযুগত তেনেকৈ দেখুৱাব নোৱাৰোঁ গতিকে প্ৰত্যেকেৰ অনুভৱটো নিজেহে আমি বুজি ল'ব লাগিব এনেকৈ সিদ্ধান্ত দি কপিল প্ৰভুৱে মাতৃ আগত ক'লে যেন গংগা জল সমুদ্ৰত পৰে যায় নিৰ্গুণ ভকতি এহি কহিলো বুজায় গংগাৰ পুত্ৰ আছিল ভীষ্ম গংগাৰ পুত্ৰ ভীষ্ম হৈও ভীষ্মই কিন্তু এই সংসাৰৰ পৰা গংগাৰ জল স্পৰ্শ কৰি তৰি যাব নোৱাৰিলে কৃষ্ণ নামৰ জৰিয়তেহে তৰি যাব পাৰিলে গতিকে প্ৰত্যেকটো দৰ্শন আমি চাব লাগিব এতিয়া অলপ দিনৰ আগত মহাকুম্ভ মেলা হ'ল তাততো গংগা যমুনা সৰস্বতী ত্ৰিবেণী সংগম প্ৰয়াগ তীৰ্থ তাত গৈ আমাৰ কিমানজনে স্নান কৰিলে এতিয়া স্নান কৰিলে শাস্ত্ৰই কৈছে বাহিৰ শুদ্ধি হয় শৰীৰটোৰহে শুদ্ধি হয় আৰু গংগাৰ পবিত্ৰতাটো সেইদিনাই নাইকিয়া হৈছে সেইদিনালৈকে গংগাৰ পবিত্ৰতা শক্তিটো আছে যিদিনালৈকে ভগৱন্তৰ যিহেতু চৰণৰ পৰা গংগাৰ জন্ম হৈছে উৎপত্তি হৈছে সেইকাৰণে ভগৱন্তৰ চৰণত গংগা লগ হৈ থকালৈকে গংগাৰ পবিত্ৰতাটো আছে কিন্তু যেতিয়াই গংগাৰ ভগৱন্তৰ চৰণৰ পৰা বিচ্ছেদ হৈছে তাৰ পাছত গংগাৰ সেই পবিত্ৰতাটো নাই প্ৰমাণ হিচাপে যেতিয়া ভগীৰথে গংগাক স্বৰ্গৰ পৰা নমাই আনিছিল তেতিয়া গংগাই
সেই কথাটো কৈছিল যে মই তোমাৰ উপৰি পুৰুষসকলক যেতিয়া মোৰ জলেৰে ধুৱাই দিম তেতিয়া তেওঁলোকৰ পাপ লাগি মই পাপিনী হৈ যাম, মোৰ পাপবিলাক কেনেকৈ খণ্ডন হ'ব? তেতিয়া ভগীৰথে উত্তৰ দিছিল যে তোমাৰ জলত যিদিনাই একান্ত সাধু ভক্ত মহন্তই স্পৰ্শ কৰিব তেতিয়াই তোমাৰ পাপ নাশ হৈ যাব। এতিয়া প্ৰকৃততে গংগা পবিত্ৰ নে প্ৰকৃততে ভকত পবিত্ৰ? শাস্ত্ৰই কাক পবিত্ৰ বুলি কয়? যদি গংগাই কাৰোবাক পবিত্ৰ কৰি নিজে পাপিনী হৈ যায় আৰু সেই পাপবিলাক পৰিত্ৰাণ দিয়াবৰ বাবে যদি ভকতৰ স্পৰ্শৰ প্ৰয়োজন, তেতিয়াহ'লে গংগাতকৈ ভকত পবিত্ৰ। সেইকাৰণে ভকতৰূপী তীৰ্থক্ষেত্ৰত নামৰূপী গংগা জলেৰে স্নান কৰিবৰ বাবে গুৰুজনে আমাক উপদেশ দি আছে। এতিয়া আমি যদি তাকে নকৰোঁ তেতিয়াহ'লে সেইজন কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে। মূৰ ভক্ত হ'ব পুনু নিষ্কাম হয়, ই কথা নিশ্চয় মায় শুনিও নিৰ্ণয়। তোমাক আমি কম তুমি শুনা। পুনৰাই আগবঢ়াই দিওঁ। কৃষ্ণ কহামি মোৰ হাৰুপ আৱৰ সাজুৰ্য সহিতে মুখ্য পাঞ্চশ্ৰুচি কৰ মোৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে মই যাচি দেও যদি তথাপি নলৱে। এই ৰাম যদি বোলাতেৱে তাৰা ভজে কি কাৰণ ইহাৰ উত্তৰ তেৱে শুনায় কমন ভকতিহে মাতা তাহম বাৰম সাফল তাত বিনে আন হবে দেখে অকুশল। হে ৰাম জুনু বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয় শুনিও কমাতৃ তেৱে ইহাৰ নিৰ্ণয়। মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ। কৃষ্ণ হে মা দেৱহূতি, মোৰ ভক্তসকল সকামৰ পৰা যেতিয়া নিষ্কামী হয় তেতিয়া তেওঁলোকৰ এটা লক্ষণ প্ৰকাশ হয়। শালুক্য সাজুৰ্য সাৰূপ্য সামীপ্য আৰু মুখ্য বা নিৰ্বাণৰূপী 5 প্ৰকাৰ মুকুতি মোক সেৱা কৰাৰ বাবে সেই পদকেইটাৰ গৰাকী হৈ যায়। কিন্তু মোৰ যিসকল নিষ্কামী একান্ত ভকত তেওঁলোকক আকৌ মই এই পদকেইটা দি দিয়াৰ পাছতো তেওঁলোকে কিন্তু এই পদকেইটা আশা নকৰে, ইচ্ছা নকৰে। বিপৰীতে কি কৰে? মূৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে মই যাচি দেওঁ যদি তথাপি নলৱে। তেওঁলোকে কেৱল মোৰ সেৱাৰ চিন্তাৰেহে জীৱনটো আগবঢ়ায়। অৰ্থাৎ মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত লিখিছে আপোনাহ সৰ্বজানন্তা যে মুক্তিটো নিস্পৃহ যিটো সেহি ভকত অকনমো ৰসময় মাগুহু ভকতি। ভকতৰ এটাই কামনা, সেইটো হ'ল ৰসময় মাগুহু ভকতি।
অৰ্থাৎ ৰসেৰে পৰিপূৰ্ণ ভক্তিহে বিচাৰে, মুকুতি নিবিচাৰে। কাৰণ তেওঁলোকে জানে মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ। ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, দুয়োকো পূজা দৰ্শনে কৰিবে আতি মান। এই ৰাম সমস্তে ভূততে মোক দেখিবে কমনে, বিৰকত হুয়া সংগ এৰিব যতনে। সমানত মৈত্ৰী উত্তমত হতকাৰ, দৰিদ্ৰত দয়া কৰি বেকবাৰম্বাৰ। এই ৰাম গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। কৃষ্ণ হে মা দেৱহূতি, আবেহি ভকতিৰ শুনিও সাধন, মুত সমৰ্পিয়া কৰি বেক কৰ্মগণ। তুমি এই সংসাৰত অৱস্থান কৰি যি কৰ্মৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিবা, সেই সমস্তখিনি তুমি মুত অৰ্পণ কৰিবা, অৰ্থাৎ ঈশ্বৰত অৰ্পণ কৰিহে আগবাঢ়িবা। আৰু তাৰে এটা দৰ্শন দিলে ঈশ্বৰত অৰ্পণ কৰি কৰা কৰ্মৰ বিষয়বস্তু, ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে আতি মান। অৰ্থাৎ সেই মা ভকতৰ ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপ। তুমি মনত ৰাখিবা, ভকতৰ ৰূপটো যিহেতু মোৰ ২ নম্বৰ ৰূপ, যদি তুমি এজন ভকতক সেৱা কৰা, জানিবা মা তুমি মোকেই সেৱা কৰিলা। যদি তুমি এজন ভকতক দৰ্শন পোৱা, তেতিয়াহ'লে জানিবা মা তুমি মোকেই দৰ্শন পালা। এতিয়া এবছৰত এঘৰ গৃহস্থীত যদি এজনো ভকতৰ পদধূলা নপৰে, তেতিয়াহ'লে সেইখন ঘৰ কন্দুবাহ আৰু সাপৰ গৰ্ত বুলি একেবাৰে ১০ম স্কন্ধৰ শেষৰ ফালে প্ৰকাশ কৰি থৈছে, ১২শ স্কন্ধৰ শেষৰ ফালে। আৰু যিখন গৃহত ভকতৰ চৰণৰ ধূলা পৰে, সেইখন গৃহ পুণ্যতীৰ্থ বুলি কৈছে। সেই পুণ্যতীৰ্থত যদি তোমাৰ পদাৰ্পণ হয়, তেতিয়াহ'লে তোমাৰো জীৱন ধন্য হৈ যায়। গতিকে শাস্ত্ৰৰ সিদ্ধান্ত মৰ্মে আমি যদি চিন্তা কৰোঁ, সেইবিলাক দৰ্শন বুজিবলৈ চেষ্টা কৰোঁ, যিখন ঘৰত এবছৰ প্ৰত্যেক মাহে দৰমহা পাই থকাৰ পাছতো ভকতৰ সেৱাৰ অৰ্থে, ঈশ্বৰৰ সেৱাৰ অৰ্থে এভাগ কৰ্ম কৰিবলৈ দৰমহাৰ এক অংশও খৰচ কৰা নাযায়, তেতিয়াহ'লে সেইখন ঘৰ গাহৰিৰ গঁৰাল বুলি ভাগৱতে সিদ্ধান্ত দি থৈছে। গতিকে আমি দৰমহা কিমান পাইছোঁ এইটো ডাঙৰ কথা নহয়। সেই দৰমহাৰ অন্তত ন্যূনতম এক অংশ আমি দুজনেই হওক, চাৰিজনেই হওক, ভকতৰ সেৱাৰ অৰ্থে কোনোবা এদিনা খৰচ কৰিছোঁ নে নাই কৰা। যদি নাই কৰা, তেতিয়াহ'লে আন মাৰ কাঠ খাওঁ কেৱল গাহৰিৰ গঁৰালৰ লগতহে তুলনা কৰিছে। গাহৰিয়েহে কেৱল আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে, এইবিলাক জানে। গাহৰিক য'ত বান্ধি থোৱা যায় তাত দানা দিয়ে, তাতে খাব, তাতে শৌচ পাচাব কৰিব, তাতেই আকৌ খুচৰি খুচৰি খাই থাকে। গতিকে সেই ব্যৱস্থাটো জ্ঞানী মনুষ্যৰ কৰ্ম নহয়। জ্ঞানী মনুষ্যই সদায় ঈশ্বৰ সেৱাৰ মাধ্যমেৰে জীৱন আগবঢ়াব লাগে। আৰু তাৰ দৰ্শনটো দিলে ভকত সেৱা,
তাৰ দৰ্শনটো দিলে সমস্ত ভূততে মুক দেখিবে ক মনে বিৰকত হুয়া সংগ এৰিব যতনে। সমস্ত ভূততে মোকে দৰ্শন, এইটো চিন্তা আশ্ৰয় কৰিবলৈ গৈছে। আৰু যিসকলে এইটো চিন্তা কৰিব নোৱাৰে তেওঁলোকৰ সংগ শাস্ত্ৰই আমাক ত্যাগ কৰিবলৈ কৈছে। তাৰ পাছত 3 নম্বৰটো দৰ্শন দিলে সমানত মৈত্ৰী উত্তমত সৎকাৰ দৰিদ্ৰত দায়া কৰি বেক একবাৰ, এই বুলি নাই কোৱা। গুৰুজনাই দৰ্শনটো দিছে সমানত মৈত্ৰী, অৰ্থাৎ তোমাৰ বয়সৰ সমানজনৰ প্ৰতি মৈত্ৰী মানে বন্ধুত্ব সুলভ আচৰণ, মিত্ৰতা আচৰণ কৰিবলৈ গৈছে। উত্তমত সৎকাৰ, তোমাৰ পিতৃৰ বয়সৰজনক পিতৃ সম্বোধনেৰে সন্মান কৰিবলৈ গৈছে। তোমাৰ ককাইদেউৰ বয়সৰজনক ককাইদেউ হিচাপে সম্বোধন কৰি শ্ৰদ্ধা ভক্তি সন্মান আগবঢ়াবলৈ কৈছে। তাৰপাছত দৰিদ্ৰত দায়া, তোমাতকৈ বয়সত কম বা তোমাতকৈ ধন টকা পইচাৰে যিজন যেনে তেনে পেটে ভাতেহে খাই আছে দুবেলা দুমুঠি, সেই দুখীয়াজনক দায়া কৰিবে ক বাৰম্বাৰ, একবাৰ বুলি নাই কোৱা, বাৰে বাৰে তেওঁ সেৱা কৰিবলৈ কৈছে, সহায় কৰিবলৈ কৈছে। এতিয়া আমি কৰোঁ নে নকৰোঁ? এতিয়া ওপৰ দুটা বাৰু পালন কৰিলোঁ, বন্ধুত্ব সুলভ আচৰণো কৰিলোঁ, তাৰপাছত পিতৃ বুলি সম্বোধনো কৰিলোঁ। ইয়াত দুখীয়া বুলি ভবাজনক বাৰে বাৰে দয়া কৰিবলৈ গৈছোঁ নে নাই কৰা? নাই যোৱা। যোৱা মাহত তোক মই দিছিলোঁ নহয়, কি কৰিলি পইচাখিনি? খাই পেলালি। আকৌ এতিয়া বিপদত পৰি আহিলি নে মোৰ ওচৰলৈ? এইবাৰৰ পৰা যদি আহ দেখিবি আকৌ। আমাৰ স্বাভাৱিক মনুষ্যৰ চিন্তা কিন্তু এইটো। কিন্তু শাস্ত্ৰই কৈছে যিজন ব্যক্তি তোমাৰ সন্তানটোৰ জন্মদিনৰ দিনা তোমাৰ ঘৰত আহি উপস্থিত হ'ল, সেইজন ব্যক্তিক তুমি যেতিয়া ভকতৰ সংগত নবহুৱায়ো তুমি তোমাৰ চোতালতে বহুৱাই ঢাৰি এখন পাৰি তেওঁ আগত সিদ্ধান্ত মুঠি অৰ্পণ কৰি মূৰটো তললৈ দুৱাই পাৰ্য মানে খোৱালা, সন্তানটোৰ মংগল হ'ব, নমতাকে যে এজন আহিল, ভাৱনাটো আহিল। কিন্তু একেজন ভিক্ষাৰীকে যেতিয়া টাউনৰ মাজত ট্ৰেফিক পইণ্টত বাবু কিবা এটা দিয়ক বুলি হাত পাতিব, তেতিয়া কি বুলি কয়? খুচুৰা নাই যা। কওঁনে বাৰু তেতিয়া আমি তেনেকৈ? এই খুচুৰা নাই যা, এতিয়া এইবিলাক বিচাৰি নাহিবি। তাৰমানে আমি মনুষ্যৰ দৰ্শনবিলাক সময় সাপেক্ষে পৰিৱৰ্তন হৈ থাকে, বদলি হৈ থাকে। যিজনৰ প্ৰত্যেক মুহূৰ্ততে শাস্ত্ৰসন্মতে একেটাই চিন্তা থাকিব, সেই ব্যৱস্থাটো শাস্ত্ৰই আমাক আশ্ৰয় কৰিবলৈ কৈছে। সেইটো কেনেকৈ হ'ব? গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মূৰ নাম কৰিবে কীৰ্তন। এই ব্যৱস্থাটোৰ দ্বাৰাহে আমি সেইটো অৰ্থটো বুজি পাবলৈ সক্ষম হ'ম যে গীতা ভাগৱত আশ্ৰয় কৰিব লাগিব, সাধু সংগত আশ্ৰয় কৰিব লাগিব। তেতিয়া আমি ভাবি থকা সেই ব্যৱস্থাটোৰ কথা সহজতে উপলব্ধি কৰিব পাৰিম, অনুধাৱন কৰিব পাৰিম। এৰা ইষব সাধন যিটো কৰিলে আশ্ৰয়, অনায়াসে মুত তাৰ চিত্ত নিমজয়। পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাশাত, এমতে যোগীৰ চিত্ত প্ৰৱেশে আমাত। এনেকৈ সাধন ব্যৱস্থাৰ মাজেৰে যিজনে জীৱনটো আগবঢ়াই আনে, তেওঁ অনায়াসে চিত্ত মুত আহি অৰ্পণ হৈ যায়। যেনেকৈ পুষ্পৰ সুঘ্ৰাণ প্ৰৱেশে নাশাত, আমি এঠাইৰ পৰা আনঠাইলৈ গৈ থাকোঁতে ঘৰৰ পৰাতো কোনেও ভাবি নাহোঁ যে আজি নাকটোৰে উশাহ লওঁতে বেয়া গোন্ধ এটাও নলওঁ, চব ভাল গোন্ধহে ল'ম, এই বুলি ঘৰৰ পৰা কোনেও ভাবি নাহোঁ। কিন্তু যেতিয়া নাকটোত আহি দুৰ্গন্ধ এটা লাগে, তৎক্ষণাৎ নাকটো আমি চেপা মাৰি ধৰোঁ। তাৰমানে বেয়া গোন্ধটো ল'বলৈ কাৰো মন নাযায়, ভাল গোন্ধটোহে লৈ আমাৰ মনটো আনন্দিত হয়। ঠিক তেনেকৈ সাধু সংগ অনুসৰণ কৰিবা, অসাধু সংগৰ পৰা সদায় আঁতৰত থাকিবা।
আৰু তেনেকৈ এমতে যোগীৰ চিত্ত প্ৰৱেশে আমাদ ভাল গোন্ধটো যেনেকৈ আমি মানুহ হিচাপে আশ্ৰয় কৰি ভাল পাওঁ ঠিক তেনেকৈ ভগৱন্ত ইখতত্বয়ো এজন ভকতৰ সংগত আশ্ৰয় কৰি বৰ ভাল পায়। এইকাৰণে দেৱঋষি নাৰদক ভগৱন্ত পুৰুষে কৈছিল, দেৱঋষি নাৰদে সুধিছিল প্ৰভু তুমি ক'ত থাকা? ভগৱন্তই কৈছিল নাহম তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয় নচ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। অৰ্থাৎ সেই নাৰদত বিষ্ণু আসন্ত কৈ বৈকুণ্ঠতো মই নাথাকো ৰৈ যোগী ৰহিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই। ভগৱন্ত সৰ্বত্ৰতে আছে কিন্তু থাকি ক'ত বেছিকৈ ভাল পায়? য'ত তেওঁৰ একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত। ভগৱন্তক বিচাৰি সেই ঠাইলৈ গ'লে হৈ যাব। যদিও ভগৱন্ত সকলোতে আছে, প্ৰত্যক্ষ ৰূপত ভগৱন্তক তাত পোৱা যায়। সেই দৰ্শনটো ভাগৱতে দিলে। গতিকে এনেকৈ এমতে যোগীৰ চিত্ত প্ৰৱেশে আমাদ। যেনেকৈ নাকটোৰে বেয়া গোন্ধটো লৈ বেয়া পাওঁ, ভাল গোন্ধটো লৈ ভাল পাওঁ, সেইকাৰণে ভগৱন্ত সকলো শৰীৰৰূপী পাত্ৰতে থাকে যদিও তেওঁ একান্ত ভকতৰ সংগত থাকি অতিব ভাল পায়। এই দৰ্শনটো দিলে। তাৰ পাছত সমস্তে ভূততে মই আছো সৰ্বক্ষণে মোহক বৈজ্ঞায়াতি কৰে যিটো জানে। নাহি তাৰ ফল কিছু হবে বিড়ম্বন প্ৰাণীক উপেক্ষা কৰি পূজে মোৰ সমতি নোহে ফল কৰে যেন ভস্পত পৰ হৰিৰত মুক বিদেশ কৰয় যদি পূজে তভু তাৰ চিত্ৰ শান্ত নয় প্ৰাণী তাত মই তুষ্ট নুহো জানিবা নিশ্চয় অবজ্ঞা উপেক্ষা দেখ নিন্দা পৰি হৰি তেৱে মোক পুজিবে ভক্তি ভাৱ কৰি। ভাগৱতৰ বৰ্তমান পদবন্ধে আমাক প্ৰকাশ কৰিলে যে সেই মা দেৱহূতি তুমি মনত ৰাখিবা, যিহেতু মই সমস্ত ভূততে সৰ্বক্ষণতে প্ৰকাশমান হৈ আছোঁ। গতিকে মোহক অৱজ্ঞা আতি কৰে যিটো জনে, তেনে ক্ষেত্ৰত মোক অৱজ্ঞা যিজনে কৰে বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু সবে বিড়ম্বন। বেদৰ ডাঙৰ ডাঙৰ মন্ত্ৰবিলাক আশ্ৰয় কৰি যেনেকৈ দুৰ্গা, শিৱ, বিশ্বকৰ্মা, সৰস্বতী আদিবিলাকৰ মূৰ্তি নিৰ্মাণ কৰি ঈশ্বৰ বুলি সেৱা কৰে,
কিন্তু তাত প্ৰাণী হিংসাটো জড়িত হৈ থাকে, অৰ্থাৎ বলি বিধান প্ৰক্ৰিয়াটো প্ৰকাশমান হৈ থাকে। সেইকাৰণে আমাৰ সমাজ ব্যৱস্থাত সেই নিয়মটো শাস্ত্ৰসন্মতে নাহি তাৰ ফল কিছু সবে বিড়ম্বন, অৰ্থাৎ তাৰ দ্বাৰা ভক্তসকলৰ ফল লাভ নহয় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। যদি এইটোৱে সত্য হয়, এইটো আমি বুজি পোৱাটো সঁচা হয়, তেতিয়াহ'লে আমিও তেনেকুৱা কিছুমান কৰ্ম এশৰণীয়া ভকতে কৰোঁ নেকি ভবাটো অতিব প্ৰয়োজন। কেনেকৈ, যেনেকৈ আমাৰ এজন আত্মীয় স্বজনৰ মৃত্যু হ'লে হৰিৰ তত্ত্বৰ পৰা কৃষ্ণ তত্ত্ব ওলাই যোৱাৰ লগে লগে সেই শটোৰ জৰিয়তে ঘৰখন চোৱা হ'ল বুলি চোতাললৈ উলিয়াই বগা কাপোৰেৰে ঢাকি দিয়া হয় আৰু তাক নি শ্মশানত অগ্নিতত্ত্বৰে দাহন কৰা হয়। অন্য হাতেদি এটা আমলৰীয়া হাঁহ মাৰি তাক পাখি গুচাই কিন্তু সেই শৰীৰটো ভিতৰলৈ সোমোৱাই নিয়া যায়। এতিয়া দৰ্শনটো অকণমান চিন্তা কৰাটো প্ৰয়োজন, কাৰণ এশৰণীয়া ভকতৰ এনেকুৱা কিছুমান নিয়ম আছে, নথকা নহয়, আপোনাৰভাৱে জানে। ভাগৱতে কৈছে বেদমন্তে প্ৰতিমাত কৰয় অৰ্চন। তুমি সদায় গুৰু সেৱা কৰি থাকিলেও, শৰণীয়া প্ৰাৰ্থনা বৰতালযোৰ লৈ নাম প্ৰসংগ কৰি থাকিলেও তোমাৰ যদি স্বভাৱটো তেনেকুৱা আছে প্ৰকৃততে, তেতিয়াহ'লে নাহি তাৰ ফল কিছু সবে বিড়ম্বন। অকল সেই মাটিৰ মূৰ্তি এভাগত গৈ ছাগলী এটা বলি দিয়া কাৰ্যটোক নিন্দা কৰি থাকিলে তোমাৰটো যে শুদ্ধ, এইটো কিন্তু নহয়। গতিকে চিন্তাটো অতীব প্ৰয়োজন সাম্প্ৰতিক সময়খিনিত। প্ৰাণীক উপেক্ষা কৰি পূজে মোৰ সমতি, নোহে ফল কৰে যেন ভস্মত আহুতি। প্ৰাণীক তুমি নিন্দা কৰিলা, ভগৱন্ত সৰ্বত্ৰতে আছে, আকৌ তুমি এটা প্ৰাণীক বধ কৰি তুমি অন্নমুঠি গ্ৰহণ কৰিলা। আজি সিদ্ধান্ত গ্ৰহণ কৰিছা সাত্বিক আহাৰ, কিন্তু বিপৰীতে ঘৰত গৈ গ্ৰহণ কৰিলা ৰক্তৰঞ্জিত আহাৰ। গতিকে দুমুখীয়া নীতি, অৰ্থাৎ এক শৰণীয়া ভকত। চিন্তা অতিব প্ৰয়োজন। পৰ হৰি ৰত মুক বিদ্বেষ কৰ, যদি পূজে প্ৰভু তাৰ চিত্ত শান্ত নয়। এনেকৈ অন্য এটা শৰীৰক কুকুৰ, মেকুৰী, ছাগলী, হাঁহ, পাৰ বুলি ভাবি ঈশ তত্ত্বক আমি দৰ্শন পাবলৈ চেষ্টা নকৰি যদি তাক আমি হিংসা নীতিৰে জীৱন আগবঢ়াওঁ, প্ৰাণীক নিন্দিয়া মুক যিজনে পূজয়, তাত মই তুষ্ট নহো জানিবা নিশ্চয়। একেবাৰে ফাইনেল সিদ্ধান্তটো দিলে, ফাইনেল ডিচিশ্যন দিলে যে এনেকৈ প্ৰাণীক নিন্দা কৰি কৰি যিজনে মোৰ কৃপা পাম বুলি ভাবে, সেইটো ন' নেভাৰ, মানে সেইটো কেতিয়াও সম্ভৱ নহয়। ৰাতি সিদ্ধান্ত মুঠি কিহেৰে ধৰিলে? আমলৰীয়া হাঁহটোৱে। আৰু ৰাতিপুৱা শুই উঠিয়ে গা পা ধুই কি কৰিলে? গুৰু সেৱা। এতিয়া ব্যৱস্থাটো শুদ্ধ হ'ল নে নহ'ল? কেতিয়াও শুদ্ধ নহয়। গতিকে সেইখিনি আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। অৱজ্ঞা, উপেক্ষা, দেশ নিন্দা পৰিহৰি, পৰিহৰি মানে ত্যাগ কৰা, তেবে মোক পুজি বেক ভক্তি ভাৱ কৰি, যে মোক ভক্তি ভাৱেৰে সেৱা কৰিলেহে মই সমস্তৰ প্ৰতি কৃপা বৰ্ষণ কৰোঁ। এতিয়া ইমান পৰে আমি আশ্ৰয় কৰি থকা হ'ল ভক্তি ভক্তি ভক্তি। এতিয়া ভক্তি মানে কি পিছে? আমিতো প্ৰায় 3.5 ঘণ্টা সময় ভক্তি ভক্তিয়ে কৈ থাকিলোঁ। এতিয়া ভক্তি মানে কি বৰ দাঙিব নোৱাৰা শিল নহয়। ভক্তি শব্দৰ অৰ্থ সন্ধি ভাঙিলে পাম ভজ ধাতু যোগ ইক্তিন প্ৰত্যয় সমান ভক্তি। ভজ মানে ভাবি থকা, ইক্তিন মানে আনন্দ। যাৰ কথা ভাবি থাকিলে আনন্দৰ উপৰি আনন্দ লাভ কৰিবা। পৰমানন্দ, সহজানন্দ, স্বৰূপানন্দ, নিত্যানন্দকে ধৰি আনন্দক আশ্ৰয় কৰি জীৱন ধন্য কৰিব পাৰিবা যাৰ কথা ভাবি, সেয়াই হ'ল ভক্তি। এতিয়া সন্তান এটা জন্ম হ'লে সুখ পাওঁ, পিতৃৰ বিয়োগ হ'লে দুখ পাওঁ। এতিয়া শাস্ত্ৰই কৈছে জন্মিলে নকৰে আনন্দ, মৰিলে নকৰে সুখ, জানিবা সেহিহে উত্তম লোক। জন্ম হ'লেও আনন্দ নকৰে, হৈছৈ নকৰে, মৰিলেও দুখ নকৰে, কাৰণ এইটো প্ৰকৃতিৰ নিয়ম, ঈশ্বৰৰ ইচ্ছাত হয়, সেইজনেই হ'ল উত্তম লোক। এতিয়া সন্তানটোৱে মেট্ৰিকত, সন্তানটোৱে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ষ্টাৰ মাৰ্ক, ডিষ্টিংশ্যন আদি বিভিন্ন ধৰণে সুখ্যাতিৰে উত্তীৰ্ণ হ'ল, একেবাৰে ভৰিত মাটিয়ে নপৰে আৰু। কিন্তু 2 বছৰ পাছতে যেতিয়া চাকৰিটোও পালে আৰু ভৰিত মাটি নপৰে, মাটিত ভৰি নপৰে। তাৰপাছত কি হ'ল? ভুৰুংকৈ এজনী আনি সোমোৱাই দিলে লাগিলে লেঠাই।
এজনী আনি ভুৰুংকে সোমোৱাই দিলে সি সৰ্বনাশ, নিজৰ জাতৰ নহয়, নিজৰ সংগী নহয়। এতিয়া কি কৰা? আলোচনা হ'ল আৰু কি হ'ব, আনিলে দিয়া আৰু ল'ৰাই পানী পেলালে, বৰে পিছলি পৰে, গুৱা পাণ এযোৰ দি ভকতৰ চৰণত মূৰটো ধুৱাই দিলে, আপোনাসৱে কৃপা কৰিলেহে কৰা, আপোনাসৱে উদ্ধাৰ কৰিলেহে কৰা। ভকতে নাম এষাৰ কৰি উদ্ধাৰ কৰিলে। তাৰপাছত লাহেকৈ সুখ পাম বুলি ভবা বোৱাৰীগৰাকীক বুকুত আদৰি ল'লে। সন্তানটোৱে লাহেকৈ সুখ পাবলৈ পিতৃ মাতৃক এৰি বোৱাৰীয়েকক চাকৰি জেগালৈ লৈ গুচি গ'ল। এতিয়া সুখ পালে নে দুখ পালে পিছে? তাৰমানে তেনেকুৱা সুখবিলাক চিৰস্থায়ী সুখ নহয়, সেইবিলাক একালত সুখ একালত দুখ হ'বই। গতিকে সেই সন্তানটোৰ কথা ভাবি ভাবি সুখ পাম বুলি থাকি থাকি ঈশ্বৰ সেৱালৈ যদি পিঠি দিলোঁ, তেতিয়াহ'লে সেইজনতকৈ দুৰ্ভগীয়া আৰু দ্বিতীয়জন নাই। বোৱাৰীয়ে নাতিটোক আপোনাৰ হাতত চমজাই থৈ গ'ল, আৰু সংগীজনে ক'লে বোলে শইকীয়া বাপ কি হ'ল, আমুকৰ ঘৰত আজি নাম আছে, নাযায় নেকি? বোলে নক'বা আৰু, বোৱাৰীয়ে নাতিটোক মোৰ হাততে দিলে, এতিয়া ৰখি থাকিব লাগিব। তোমালোকৰহে ভাগ্য, আৰু নাতি ডাঙৰ হ'ল, ৰখিব নালাগে, বুঢ়া বুঢ়ী দুইজন আহিলা, এতিয়া আমাৰ এয়াহে গতি দেখিছাই নহয়, যোৱা আৰু তোমালোকে, আমি নাযাওঁ আৰু। কাৰণ নহ'লে আকৌ বোৱাৰী আহি খং কৰিব, নাতিটোক ভালকৈ ৰখিব নোৱাৰিলে। এই চিন্তাটো যে আমাৰ হয়, শাস্ত্ৰই কৈছে সেইটো চিন্তাটো তুমি বিপৰীতে কৰা। অৰ্থাৎ বোৱাৰীক যদি ক'লাহেঁতেন বোলে বোৱাৰী নাতিক বাৰু মই ৰখিম, তুমি কাম এটা কৰিবা, আজি আমুকৰ ঘৰত নাম এষাৰ আছে, গতিকে নাতিকো মই নামলৈ লৈ যাম, তুমি ভাল কাপোৰ এসাঁজ উলিয়াই থৈ যাবা। ঈশ্বৰৰ নামো হ'ল, নাতিকো ৰখা হ'ল, খুব সুন্দৰভাৱে শাস্ত্ৰসন্মতে আমি নিজৰ জীৱনটো আগবঢ়াই নিয়া হ'ল। সেইটোকে নকৰি ভকতলৈ পিঠি দি, নামলৈ পিঠি দি কি কৰা হ'ল, নাতিকে নচুৱাই থকা হ'ল। এইটো নিয়ম আমি বেছিকৈ পালন কৰোঁ। গতিকে শাস্ত্ৰই আমাক কোনটো পালন কৰিবলৈ কৈছে, কেনেকৈ জীৱন আগবঢ়ালে জীৱনে পূৰ্ণতা লাভ কৰে, সফলতা হয়, এই বিষয়বস্তুখিনি আমি জানি বুজি লৈ জীৱন আগবঢ়াই নিবৰ বাবে গুৰুজনে আমাক উপদেশ প্ৰদান কৰিছে। বাপজন, আমাৰ মনত এটা আহিব পৰা খুদনি ভাৱ আছে, নজনা কথা এটা আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ। প্ৰথম কথাটো মোৰ খুদনিটো হ'ল, ধৰি লওক যেনিবা আমাৰ গৃহত 4গৰাকী বা 5গৰাকী শৰণীয়া মানুহ আছে। প্ৰথমতে যিগৰাকীয়ে ধৰি লওক নামঘৰলৈ গৈ নামঘৰ ভাগি চাফ চিকুণ কৰি লৈ বন্তি ভাগি জ্বলাই গুৰু সেৱা কৰি আহিলে। ঠিক আধা ঘণ্টামানৰ পিছত আকৌ দ্বিতীয়জন নামঘৰ গৃহলৈ গ'ল, বন্তি গছ জ্বলি আছে, সেই গছ নুমুৱাই আকৌ নামঘৰ ভাগি ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি আকৌ বন্তি জ্বলাই গুৰু সেৱা কৰিলে। এনেকৈ যদি প্ৰতিজনে কৰিবলৈ হয়, বস্তুটো কেনেকুৱা ধৰণৰ হয় মানে অকণমান বুজিবলৈ বিচাৰিছোঁ। 1 নম্বৰ, মই মানে হেৰিটো কৈছোঁ আৰু দেই, মই যিটো দেখি আছোঁ সেইটো কৈছোঁ। 2 নম্বৰ হ'ল, যদি আপোনাৰ গৃহত পিতৃ আৰু মাতৃ আছে, সেই পিতৃ মাতৃক যদি আপুনি পুৱা গধূলি অকথ্য গালি গালাজ পাৰি থাকে, কিন্তু আপুনি নামঘৰত গৈ দীঘল দি পৰি পৰি ঘোষা গাই গাই সেৱা কৰে, এইটো কেনেকুৱা ভকতি? কৃষ্ণ বাপ, আমাৰ অজ্ঞৰ কাৰণে সুধিছোঁ, গতিকে অপৰাধ হ'লে মাৰ্জনা কৰিব, আমাৰ সংশয়টো আপুনি দূৰ কৰি দিব বুলি আপোনাৰ চৰণত আমি সেৱা ধৰিলোঁ। আইগৰাকীৰ চৰণ কমলত আমি ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। আমি সেইখিনি কথাকে প্ৰায় কৈ থকা হৈছে বৰ্তমান, যে সেয়াই 3 প্ৰকাৰ ভক্তিৰ দৰ্শনটো দিলে। তামসিক ভক্তি, ৰাজসিক ভক্তি আৰু সাত্বিক ভক্তিৰ এটাৰ ভাগতে সেইভাগ ভক্তি পৰি যাব, সোমাই যাব। আৰু আমাৰ সেইটোৱে চলি থাকে। বিহু নাম এষাৰো আছে বৰ্তমান, বহাগ মাহ, আৰু বহাগ মাহত আমাৰ এষাৰি বিহু নাম প্ৰায় বাপাইসকলৰ মনত থাকেই, যে গৰু বিহুৰ দিনা দদায়ো বস্ত্ৰদান কৰিবা, দদায়ো তেহে পাবা বৈকুণ্ঠত ঠাই। যে গৰু বিহুৰ দিনা বস্ত্ৰদান কৰিলে বৈকুণ্ঠত ঠাই পাব বুলি এটা দৰ্শন আছে। এতিয়া গৰু বিহুৰ দিনা বস্ত্ৰদান কৰিবা মানে যে সৰুৱে ডাঙৰৰ পৰা আশীৰ্বাদ ল'ব লাগে, মানে সেৱা কৰিব লাগে। এতিয়া শাস্ত্ৰই কৈছে অকল গৰু বিহুৰ দিনা কিয়? তুমি সদায় ডাঙৰৰ পৰা আশীৰ্বাদ পাব পৰা কৰ্মটো সদায় কৰি থাকা, এই দৰ্শনটোহে দিছে। যে গৰু বিহুৰ দিনা বোৱাৰীগৰাকীয়ে গেঞ্জি এটা দেউতাকৰ কাৰণে, চাদৰ এখন শাহুৱেকৰ কাৰণে,
100 টকামান অৰিহণা আগবঢ়াই পুতেক বোৱাৰীয়েকে সেৱা কৰে, দেউতাকেও আশীৰ্বাদ এজোকা আগবঢ়াই ঘোষা এজোকা প্ৰকাশ কৰি, কিন্তু বাকী 364 দিন কেটকেটনি মেটমেটনি মাৰিয়ে থাকে। এতিয়া সেইখন গৃহস্থী কেতিয়াও পুণ্য তীৰ্থক্ষেত্ৰলৈ পৰিণত নহয়। গুৰুজনে আমাক এজোকা ঘোষাৰে সিদ্ধান্ত দিছে, কৃপাৰ সাগৰ দয়কী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ এদিন নুগুচুক মুখে তোৱা গুণ নাম। এই বুলি নাই কোৱা, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। কামনা দুটা, এটা হ'ল ভকতৰ সংগ, অন্যটো হ'ল কৃষ্ণ নাম, মানে তোৱা গুণ নাম। কোনদিনা আঁতৰি নাযাওক, মানে জীৱনটোৰ সদায় তোমাৰ নামেই যেন আশ্ৰয় কৰিব পাৰোঁ, সদায় যেন তোমাৰ ভকতৰ সংগই পাওঁ, এই কৃপাটোৱে তুমি আমাক কৰি থাকিলে হৈ যাব। বাকী হাত দুখন দিছে কৰি খাম, মুখ এখন দিছে ভাবিম, কথা কম কাক কেনেকৈ ক'ব লাগে। যেনেকৈ কৃষ্ণ দত্তই যুধিষ্ঠিৰক কৈছিল, যোৱাচোন তুমি ৰাজ্যখন পৰিভ্ৰমণ কৰি আহা। বোলে কিয়? তুমি এজন বেয়া মানুহ আনা, বেয়া মানুহ এজন বিচাৰি আনা, লগত লৈ আহিবা। দুৰ্যোধনকো ক'লে, যোৱাচোন ৰাজ্যখন পৰিভ্ৰমণ কৰা, ভাল মানুহ এজন বিচাৰি আনা। তেতিয়া যুধিষ্ঠিৰ আৰু দুৰ্যোধনে ৰাজ্য পৰিভ্ৰমণ কৰি ঘূৰি আহি ক'লে, সেই যুধিষ্ঠিৰে বোলে মই বেয়া মানুহ এজনো নাপালোঁ। কেলে? কাৰণ যুধিষ্ঠিৰৰ স্বভাৱটো ভাল। দুৰ্যোধনক সুধিলে, তুমি বেয়া ভাল মানুহ পালানে? বোলে মই এজনো ভাল মানুহ নাপালোঁ। কাৰণ দুৰ্যোধনৰ নিজৰ স্বভাৱটো বেয়া। আৰু এইটো জ্ঞান বিদ্যালয় পাঠ্যপুথিত 2য় নে 3য় শ্ৰেণীতে দিছিলে, আপোন ভালে জগত ভাল। তুমি যদি নিজৰ চৰিত্ৰটো ভাল কৰি ল'ব পাৰা, তেতিয়াহ'লে পৃথিৱীৰ যিটো কোণলৈকে নোযোৱা কিয় তুমি নিবিচৰাখিনিও পাবা, বিচৰাখিনিও পাবা। গতিকে সন্মান বিচৰা বস্তু নহয়, বা সুখ বিচৰা বস্তু নহয়। সুখ বুলি মানুহ এনেই বলিয়া, নেদেখিলে সুখ মুখ মাথো দুখ পায়া। ৰাতিপুৱা আমি প্ৰত্যেকে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওফালে ঘূৰি ফুৰোঁ, উদ্দেশ্য এটাই, সেইটো হ'ল সুখ। কিন্তু ঘূৰি আহি প্ৰত্যেকে কওঁ দুখহে পালোঁ। এতিয়া কুন্তীয়ে কৃষ্ণৰ পৰা কি বিচাৰিছিল? প্ৰথম স্কন্ধতে আছিল যে সুখ বিচাৰিলে যদি দুখ পায়, তেতিয়াহ'লে মোক তুমি গোটেই দুখখিনি দিয়া, কাৰণ মই দুখ পালে সুখ পাম। মই সদায় দুখ বিচাৰিম, তেতিয়া মই সদায় সুখ পাম। সেইটোকে গুৰুৰ চৰণত আমি অৰ্পণা কৰিব লাগে। আৰু গুৰু সেৱা কৰিবলৈ যাওঁতে আয়ে কোৱা সেই নিয়মটো আমি কিন্তু দেখা পোৱা নাই, কিন্তু আয়ে যদি দেখা পাইছে আমি নাজানো, সেইটো ব্যক্তিগত চিন্তা। কিন্তু 4জনেই থাকক 5জনেই থাকক কোনো কথা নাই, সদস্য এজনে গুৰু সেৱা কৰাৰ পাছত বাকীসকলে সময় অনুসৰি সেৱা আগবঢ়াবলৈ যাওঁতে এডাল ধূপ জ্বলাই বা তেল অকণ বন্তি গছত ঢালি দি তেওঁ গুৰু সেৱা কৰি গুচি আহিলেও হৈ যায়। সেইটো ব্যৱস্থা পালন কৰে। জ্বলি থকা চাকি গছ নুমুৱাই দিয়াৰ কথাটো নাহে। আমি কিন্তু দেখা নাই, যদি এইটো আয়ে দেখিছে আমি বাৰু নাজানো কথাটো, কিন্তু সেইটো শাস্ত্ৰসংগত নহয় জ্বলি থকা বন্তি গছি নুমুৱাই দিয়াটো। কাৰণ সেয়া হ'ল অক্ষয় বন্তি। অক্ষয় বন্তি মানে কৃষ্ণ নাম হ'ল অক্ষয় বন্তি। কোনোদিন কৃষ্ণ নাম বিনাশ নহয়, সি হ'ল অবিনাশী, মানে অক্ষয়, ক্ষয় নোহোৱা বন্তি। প্ৰতীক হিচাপত মিঠাতেলৰ চাকি গছ, কিন্তু শব্দ ব্ৰহ্মৰূপী কৃষ্ণ নাম তত্ত্ব হ'ল অক্ষয় বন্তি, যি নামৰ ছত্ৰছায়াত থাকিলে জীৱৰ কোনোদিন অমংগল নহয়, জীৱৰ সদায় মংগল হয়। এই দৰ্শনটোহে আমি পোৱা হৈছে শাস্ত্ৰসন্মতে। কৃষ্ণ প্ৰাণী কনিন্দিয়া মুক যিজনে